ধপাতৰ বিৰুদ্ধে একেলগে খোজকাঢ়ো আহক, ধপাতৰ বিৰুদ্ধে জাগো আহক। স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ উদ্যোগত আৰু যোৰহাট ধপাত নিয়ন্ত্ৰণ কোষৰ যৌথ উদ্যোগত ৮ সংখ্যক ধপাত বিৰোধী দিৱস আৰু সেউজীয়া জীৱনৰ সজাগতাৰ বাবে পুৱা বিশেষ আয়োজন ৱাকাথন। আহক ধপাতৰ বিৰুদ্ধে একেলগে থিয় হওঁ শ্লোগানেৰে ৩০ মে' পুৱা ৬:৩০ যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ পৰা যোৰহাট নগৰৰ মাজেৰে বাহিৰ কৰা হ'ব ৱাকাথন। অসমৰ লগতে ক্ৰীড়া সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বহুসংখ্যক ব্যক্তি ৱাকাথনত অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে। ৱাকাথনৰ বাবে ইতিমধ্যে যোৰহাটৰ বহুসংখ্যক ছাত্ৰ ছাত্ৰীৰ জ্যেষ্ঠ ব্যক্তিয়ে নাম পঞ্জীয়ন কৰিছে। ধপাত বিৰোধী ৱাকাথনত আপুনিও যদি অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে এই নম্বৰত পঞ্জীয়ন কৰিব পাৰিব। ৱাকাথনত মেডিয়া পাৰ্টনাৰ হিচাপে আছে পোহৰ লাইভ 8। তেনেহ'লে আহক যোৰহাটবাসী ৰাইজ সফল কৰক ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৱাকাথন। যোৰহাট ধপাত নিয়ন্ত্ৰণ কোষে প্ৰথমৰ পৰাই 2009 চনৰ পৰা বিশ্ব ধপাত বিৰোধী দিৱসটো পালন কৰি আহিছে আৰু বিশ্ব ধপাত বিৰোধীটো পালন কৰিবৰ সময়ত যোৰহাটৰ তথা অসমৰ বিভিন্ন NGOবিলাকে আমাক সহায় কৰি আহিছে। এইবাৰ পথিক NGOই তেখেতসকলে গুৱাহাটীত সাধাৰণতে কৰি থাকে, এইবাৰ যোৰহাটতো তেখেতসকলে আমাৰ লগত সহযোগী অনুষ্ঠান হিচাপে তেখেতসকলে আগবাঢ়ি আহিছে। আমি তেখেতসকলক ৱেলকাম জনাইছোঁ আৰু আমি তেখেতসকলৰ লগত একেলগে 31 তাৰিখৰ দিনাখন বিশ্ব ধপাত বিৰোধী দিৱস, কিন্তু তাৰ আগতীয়াকৈ 30 তাৰিখৰ দিনাখন ৰাতিপুৱা 7টা বজাত এটা ৱাকাথন কৰিছোঁ। ৱাকাথনৰ উপৰিও আমি স্কুল কলেজবিলাকৰ ওচৰত ৰচনা প্ৰতিযোগিতা কৰিছোঁ। এই প্ৰতিযোগিতাৰ বেষ্ট যিসকল হ'ব সেইসকলক আমি এৱাৰ্ড দিম। ৱাকাথনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় VC মহোদয়ে তেখেতে যোগদান কৰিব, তেখেতেও আহ্বান জনাইছে সকলো কলেজৰ ছাত্ৰ ছাত্ৰীসকলক যোগদান কৰিবৰ কাৰণে। আমাৰ আয়ুক্ত মহোদয়, হেল্থৰ আয়ুক্ত মহোদয় আৰু ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ মহোদয় তেখেতে সকলো আমাৰ মাজত থাকিব। আমি সকলোৱে একেলগে খোজকাঢ়িম ধপাতৰ এগেইনষ্টত বলিষ্ঠ পদক্ষেপ ল'বৰ কাৰণে। এইখিনিতে মই এটাই কথাই ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু এইবাৰৰ থিমটো হ'ল যে ধপাত বা নিকটিনৰ প্ৰডাক্টবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকক আকৰ্ষিত কৰি পেলাই, সহজলভ্য কৰি পেলাই তেওঁলোকক খুওৱাৰ যিটো ধপাতৰ কোম্পানীবিলাকৰ টেকটিক্স আছে তাৰ এগেইনষ্টত আমি সচেতন কৰা। এই ক্ষেত্ৰত আমি বুজি পাব লাগিব যে আজিকালি যিটো চিগাৰেট আহিছে বা নিকটিন চুইংগামৰ পৰা আৰম্ভ কৰি অন্যান্য বস্তুবিলাক আহিছে, সেইবিলাকৰ সমানে অপকাৰী। সেইকাৰণে আমি সকলো ছাত্ৰ ছাত্ৰীকে সচেতন কৰি থ'ব লাগিব যাতে আমি ভৱিষ্যত প্ৰজন্মক এটা নিচামুক্ত সমাজ গ্ৰহণ কৰাৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ।